Hello student, আজি তোমালোকৰ কাৰণে লৈ আহিছো HS সেকেন্ড ইয়াৰৰ ফাইনেল এক্সামৰ ৰিজাল্টৰ ডেটখন তোমালোকৰ কাৰণে কাউন্সিলৰ তৰফৰ পৰা এটা নটিফিকেশন জাৰি কৰিছে সেইটো নটিফিকেশনটোত কি কৈছে তোমালোকক সম্পূৰ্ণ ডিটেইলছত বুজাই দিবলৈ চেষ্টা কৰিম এতিয়া তোমালোকে নটিফিকেশনটো চোৱা It is for the information of all concerned that the results of higher secondary final year's examination 2024 will be declared on 30 April 2024 at 10 a.m. The results will be available on website as well as Android app. Authorized website to publish the results are ইয়াত কৈছে যে তোমালোকৰ ৰিজাল্টটো 30 তাৰিখত ডিক্লেয়াৰ কৰিব এতিয়া তোমালোকে ৰিজাল্টটো কেনেকৈ চেক কৰিব সেই বিষয়ে তলত দিছে 10টা ওয়েবসাইট দিছে তাৰ উপৰেও তোমালোকক এটা এন্ড্ৰইড এপৰ জৰিয়তে তোমালোকৰ ৰিজাল্টটো চেক কৰিব পাৰা হেতৰ বিষয়ে তলত কি দিছে তোমালোকে চোৱা এন্ড্ৰইড এপ The Android app উপলব্ধ may be download directly from the link as give below eto link di dise or from Google Play Store searching as উপলব্ধ to get results উপরে তোমালোকৰ ৰিজাল্টটো Google Play Store পৰা উপলব্ধ এপ ডাউনলোড কৰি তাতো তোমালোকৰ নিজৰ ৰিজাল্টটো চেক কৰিব পাৰা এতিয়া তোমালোকে তলৰখিনি চোৱা The candidate how which to get their answer sheet recheck may visit eto link di dise for applying online the online platform for application for rechecking will be opened after 2 days মানে 2 দিন পিছত তোমালোকৰ এটো ওয়েবসাইট লঞ্চ কৰিব তাত ক্লিক কৰি তোমালোকে যি সকলে ৰিচেক কৰাব বিচাৰা তোমালোকে তাত গৈ ৰিচেক কৰাব পাৰা এইখিনি আছিল তোমালোকৰ এইটো ভিডিওত দিবলগীয়া ইনফৰমেশন তোমালোকৰ ভিডিওটো ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰিবা